সন্মানীয় শিক্ষক শিক্ষয়িত্ৰী আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল, চৰকাৰৰ ফালৰ পৰা আহিছে বিকশিত ভাৰত বিল্ডাথন 2025 সম্পৰ্কীয় এক বিশেষ নিৰ্দেশনা। শিক্ষক শিক্ষয়িত্ৰীসকলে ছাত্ৰ ছাত্ৰীসকলক এটা বিশেষ কাম কৰিবলৈ নিৰ্দেশনা দিব লাগিব আৰু ছাত্ৰ ছাত্ৰীসকলে সেই কামখিনি কৰাৰ পিছত অনলাইনত সেইখিনি জমা দিব লাগিব আৰু তাৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলক চৰকাৰৰ ফালৰ পৰা দিয়া হ'ব 1 কোটি টকাৰ পুৰস্কাৰ। তো এই বিল্ডাথন 2025 কি কেনেকৈ কি কৰিব লাগিব আৰু তাৰিখ এইবিলাক জমা দিয়াৰ তাৰিখ কি হ'ব সবিশেষ মই A to Z জনাই যাম। তো আপোনালোকে শেষলৈকে ভিডিঅ'টো ভালকৈ চাই যাব। তো এইটো চাব পাৰি বিকশিত ভাৰত বিল্ডাথন 2025 আত্মনিৰ্ভৰশীল ভাৰতৰ আহ্বান বিকশিত ভাৰতৰ নিৰ্মাণ আৰু এইটো মুকলি কৰা হৈছে 23 ছেপ্টেম্বৰ 2025 মুকলি কৰিছে শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধান মাননীয় শিক্ষামন্ত্ৰী কেন্দ্ৰীয় চৰকাৰ ভাৰত। তাৰপিছত বিকশিত ভাৰত বিল্ডাথন মানে কি চাওক, শিক্ষা মন্ত্ৰালয় আৰু অটল উদ্ভাৱন অভিযানৰ যুটীয়া প্ৰচেষ্টাত আমি দেশৰ 6ষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ সকলো বিদ্যালয়ৰ যোৱাৰ প্ৰস্তাৱ দিছোঁ আৰু সেই বিদ্যালয়সমূহৰ প্ৰতিটো শিশুক বিকশিত ভাৰত 2024ৰ আদৰ্শৰ অংশ হ'বলৈ উৎসাহিত কৰিছোঁ। এই ধাৰণাৰ 4টা বিষয়ৰ ওপৰত আধাৰিত হ'ব, যি হ'ল আত্মনিৰ্ভৰশীল ভাৰত, স্বদেশী, ভোকেল ফৰ লোকেল আৰু সমৃদ্ধ ভাৰত। এই 4টা ধাৰণাৰ ওপৰত এই অভিযানটো আধাৰিত। বিষয়বস্তুবিলাক চাওক, আত্মনিৰ্ভৰ ভাৰতৰ অধীনত থাকিব স্বনিৰ্ভৰশীল প্ৰণালী, সঁজুলি আৰু সমাধান। স্বদেশীৰ ভিতৰত থাকিব থলুৱা ধাৰণা, জ্ঞান প্ৰণালী আৰু উদ্ভাৱনক উৎসাহিত কৰা। ভোকেল ফৰ লোকেলত থাকিব স্থানীয় সামগ্ৰীৰ প্ৰচাৰ আৰু সম্পদ। সমৃদ্ধি ভাৰতত থাকিব সমৃদ্ধি আৰু বহনক্ষম বিকাশৰ পথ সৃষ্টি কৰা। বিল্ডাথন 2025 ইয়াৰ কাৰণে 120 মিনিটৰ পোনপটীয়া উদ্ভাৱনৰ বাবে আমাৰ সৈতে যোগাযোগ কৰক। পুৱা 10 বজাৰ পৰা দুপৰীয়া 12 বজালৈ অক্টোবৰৰ 12 অক্টোবৰ, 13 অক্টোবৰ আৰু 14 অক্টোবৰ প্ৰচাৰ কৰা হ'ব। এইটো হয়তো নিউজ চেনেল বা তেওঁলোকে সামাজিক মাধ্যমৰ বিভিন্ন প্লেটফৰ্মত দিব, তো সকলোৱে এইটো চাব পাৰিব। তো বিল্ডাথনৰ যাত্ৰাটো কেনেকুৱা হ'ব চাওক, 23 ছেপ্টেম্বৰৰ পৰা 6 অক্টোবৰলৈকে পঞ্জীয়ন কৰিব পাৰিব আৰু এইটো অলৰেডি উদ্বোধন হৈ গৈছে 23 ছেপ্টেম্বৰত। তাৰপিছত প্ৰাক অনুষ্ঠান 6 অক্টোবৰৰ পৰা 13 অক্টোবৰ প্ৰাক অনুষ্ঠানৰ প্ৰস্তুতি হ'ব। তাৰপিছত 13 অক্টোবৰ লাইভ চিংক্ৰনাইজড উদ্ভাৱনৰ অনুষ্ঠান। তাৰপিছত জমা দিব লাগিব 13 অক্টোবৰৰ পৰা 31 অক্টোবৰৰ ভিতৰত পৰ্টেলত প্ৰবিষ্টি জমা দিব লাগিব। তাৰপিছত বিশেষজ্ঞৰ পেনেলৰ দ্বাৰা প্ৰবিষ্টিৰ মূল্যায়ন কৰা হ'ব 1 নৱেম্বৰৰ পৰা 31 ডিচেম্বৰলৈ আৰু ফলাফল ঘোষণা কৰা হ'ব জানুৱাৰী 2026ত আৰু শীৰ্ষৰ 1000তকৈ অধিক বিজেতাৰ ঘোষণা আৰু সম্বৰ্ধনা দিয়া হ'ব। বিল্ডাথনৰ পুৰস্কাৰসমূহ এনেকুৱা যে 1 কোটি টকাৰ পুৰস্কাৰ পুল, জিলা পৰ্যায়ত 1000 জন বিজয়ী থাকিব, ৰাজ্যিক স্তৰত 100 জন বিজয়ী থাকিব আৰু ৰাষ্ট্ৰীয় স্তৰত 10 জন বিজয়ী থাকিব। প্ৰকল্প জমা কেনেকৈ কৰিব, 2টা পদ্ধতিৰ যিকোনো এটাত জমা দিব পাৰি। জমা দিয়াৰ পদ্ধতিসমূহ মতামত দাখিল কৰিব লাগিব। শিক্ষাৰ্থীসকলে 4টা বিষয়ৰ যিকোনো এটাত তেওঁলোকৰ ধাৰণাৰ সংক্ষিপ্ত ভিডিঅ' জমা কৰিব। ওপৰত যে দিয়া আছিলে 4টা ধাৰণা, তাৰ পৰা যিকোনো এটা। আদিৰূপ দাখিল, শিক্ষাৰ্থীসকলে 4টা বিষয়ৰ যিকোনো এটাত বিকশিত আদিৰূপৰ ভিডিঅ' জমা কৰিব লাগিব। আদিৰূপ মানে প্ৰাৰম্ভিক অৱস্থাত সেই ধাৰণাটোৰ বিষয়ে ছাত্ৰ ছাত্ৰীসকলে 2 মিনিটতকৈ কম সময়ৰ এটা ভিডিঅ' প্ৰস্তুত কৰি এই পৰ্টেলত জমা দিব লাগিব। তাৰপিছত আৰু এটা মূল মানে ধাৰণাটো বহলাই কৈ পেলাই আৰু এটা ভিডিঅ' জমা দিব লাগিব। দ্বিতীয় শ্ৰেণী ধাৰণা আৰু আদিৰূপ মূল্যায়ন প্ৰক্ৰিয়া, ভিডিঅ'সমূহ বিশেষজ্ঞৰ পেনেলৰ দ্বাৰা মূল্যায়ন কৰা হ'ব। প্ৰবিষ্টিসমূহৰ মূল্যাংকনৰ বাবে ৰাজ্যসমূহে জিলা আৰু ৰাজ্যিক স্তৰৰ বিশেষজ্ঞৰ পেনেল গঠন কৰিব। বিশেষজ্ঞৰ পেনেল শিক্ষক থাকিব, উচ্চ শিক্ষা প্ৰতিষ্ঠানৰ অধ্যাপকসকল থাকিব, উদ্যোগপতি থাকিব, ষ্টাৰ্টআপ ইনকিউবেশ্যন কেন্দ্ৰ আৰু পৰামৰ্শদাতাসকল থাকিব। মূল্যায়ন মেট্ৰিক্স, প্ৰতিটো জমা নিম্নলিখিত সমূহৰ আধাৰত মূল্যায়ন কৰা হ'ব। অৰ্থাৎ মূল্যায়নটো যে কৰিব ছাত্ৰ ছাত্ৰীসকলে ওপৰৰ 4টা ধাৰণাৰ পৰা যিকোনো এটা ধাৰণাৰ ওপৰত ভিত্তি কৰি যে তেওঁলোকে ভিডিঅ' প্ৰস্তুত কৰি জমা দিব, তো তাৰ
আধাৰসমূহ হ'ব এনেকুৱা যে মতামতৰ নতুনত্ব আৰু মৌলিকত্ব থাকিব লাগিব, ক্ষমতা বৃদ্ধিৰ সম্ভাৱনীয়তা থাকিব লাগিব, বহন ক্ষমতা আৰু দীৰ্ঘম্যাদী সামাজিক প্ৰভাৱ আৰু বাস্তৱ পৃথিৱীৰ সন্দৰ্ভত ৰূপায়ণৰ সম্ভাৱনীয়তা থাকিব লাগিব আৰু 4টা ৰাষ্ট্ৰীয় বিষয়বস্তুৰ সৈতে সংৰেখন হ'ব লাগিব। তাৰপিছত প্ৰক্ৰিয়া প্ৰবাহ, প্ৰক্ৰিয়াটো কেনেকুৱা হ'ব? শিক্ষাৰ্থীসকলে পৰ্টেলত মতামত বা প্ৰকল্প দাখিল কৰে। তাৰপিছত জিলা পৰ্যায়ত মূল্যায়ন হ'ব। প্ৰতিখন জিলাৰ পৰা শীৰ্ষৰ 2ৰ পৰা 5খন দল নিৰ্বাচন কৰা হ'ব আৰু ৰাজ্যিক পৰ্যায়ৰ মূল্যায়নলৈ পঠোৱা হ'ব। প্ৰতিখন ৰাজ্যৰ পৰা শীৰ্ষৰ 4ৰ পৰা 10টা দলক নিৰ্বাচন কৰা হ'ব আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ মূল্যায়নলৈ পঠোৱা হ'ব আৰু শীৰ্ষ দলসমূহৰ ঘোষণা হ'ব। ৰাষ্ট্ৰীয় স্তৰত 10জন বিজয়ী থাকিব, ৰাজ্যিক স্তৰত 100জন আৰু জিলা পৰ্যায়ত 1000জন বিজয়ী থাকিব। তাৰপিছত এইটোৰ ক্ষেত্ৰত, এই অভিযানটোৰ ক্ষেত্ৰত ৰাষ্ট্ৰৰ কি ভূমিকা হ'ব চাই লওক। তাৰপিছত জিলাসমূহৰ ভূমিকা, তাৰপিছত অধ্যক্ষ আৰু HMৰ ভূমিকা থাকিব। তাৰপিছত শিক্ষকসকলৰ ভূমিকা, এইটো দৰকাৰী যে পৰামৰ্শদাতা শিক্ষাৰ্থীৰ দল মতামত, সমস্যা সমাধানৰ আদিৰূপ বিকাশৰ ওপৰত নিৰ্দেশনা প্ৰদান কৰক। শিক্ষকসকলে এইটো নিৰ্দেশনা প্ৰদান কৰিব লাগিব। পঞ্জীয়ন আৰু দাখিলত সহায় কৰক। পৰ্টেলত কেনেকৈ পঞ্জীয়ন কৰিব আৰু জমা দিয়া মতামত আদিৰূপ প্ৰক্ৰিয়াত শিক্ষাৰ্থীসকলক সহায় কৰিব লাগিব। বিষয়সমূহ ব্যাখ্যা কৰিব লাগিব। শিক্ষাৰ্থীসকলে তেওঁলোকৰ প্ৰকল্পবোৰ 4টা মূল বিষয়ত বুজা আৰু সংৰক্ষিত কৰাটো নিশ্চিত কৰিব লাগিব। ভোকেল ফৰ লোকেল, আত্মনিৰ্ভৰশীল ভাৰত, স্বদেশী আৰু সমৃদ্ধ ভাৰত, এইকেইটা ধাৰণাৰ ওপৰত ছাত্ৰ ছাত্ৰীসকলে ভিডিঅ' প্ৰস্তুত কৰিব লাগিব। দলীয় কামত উদগনি দিয়ক। কাৰ্যকৰী দলৰ গতিশীলতাৰ বাবে এক সহযোগিতামূলক পৰিৱেশ গঢ়া, অৰ্থাৎ দলসমূহক শিক্ষক শিক্ষয়িত্ৰীসকলে এটা সহযোগিতামূলক গতিশীলতা প্ৰদান কৰিব লাগিব। তাৰপিছত ছাত্ৰ ছাত্ৰীৰ কি ভূমিকা থাকিব চাওক, যে দল গঠন কৰক। 6ষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ 5ৰ পৰা 7জন সদস্যৰ দলত যোগদান কৰিব লাগিব, অৰ্থাৎ এটা দলত 5ৰ পৰা 7জন সদস্য থাকিব আৰু 6ষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে এই দলসমূহ বনাব লাগিব। উদ্ভাৱন, সৃষ্টিশীল মতামত, চিন্তা চৰ্চা কৰা আৰু বাস্তৱ জগতৰ সমস্যাবোৰৰ সমাধান বিকশিত কৰা। আদিৰূপ নিৰ্মাণ কৰা, তোমাৰ মতামতৰ এটা ভৌতিক আৰু ডিজিটেল আদিৰূপ সৃষ্টি কৰিবলৈ একেলগে কাম কৰা, অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকলক যাতে তেওঁলোকে এটা ডিজিটেল ভিডিঅ' বনায় আৰু এইটো আদিৰূপ মানে প্ৰাৰম্ভিক অৱস্থাত, তাৰপিছত আৰু এটা বনাব লাগিব। এটা ভিডিঅ' সৃষ্টি কৰি দাখিল কৰা, তোমাৰ প্ৰকল্প, মতামত বা আদিৰূপ প্ৰদৰ্শন কৰি এটা চুটি ভিডিঅ' 2 মিনিটৰ তলত বনাবা আৰু পৰ্টেলত ছাত্ৰ ছাত্ৰীসকলে জমা কৰিব লাগিব আৰু পৰ্টেলত জমা দিওঁতে শিক্ষক শিক্ষয়িত্ৰীসকলে সহায় কৰিব লাগিব। তো ইয়াৰ হেল্পলাইন ইমেইলটো হ'ল vbb.mic@aicteindia.org আৰু ছাত্ৰ ছাত্ৰীসকলৰ এই স্কেনাৰটো যে আছে, এইটো স্কেন কৰি পেলাই, এইটো স্ক্ৰীনশ্বট লৈ ল'ব পাৰে। স্কেন কৰি পেলাই তেওঁলোকক পঞ্জীয়ন কৰাব লাগিব। তো এইখিনি আছিলে বিল্ডাথন 2025 বা বিকশিত ভাৰত সম্পৰ্কীয় শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীসকললৈ গুৰুত্বপূৰ্ণ নিৰ্দেশনা। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব। থেংক ইউ।